মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ হিন্দীৰ কুৱেশ্যন পেপাৰখন। এই কুৱেশ্যন পেপাৰখন তোমালোকে এইবাৰৰ পৰীক্ষাৰ কাৰণে ফ'ল' কৰিব পৰা। ইয়াৰ পৰা তোমালোকৰ হাইলি চান্স আছে তোমালোকৰ পৰীক্ষাত কুৱেশ্যন অহাৰ। 1 নম্বৰৰ প্ৰশ্নটো আছিলে নিম্নলিখিত প্ৰশ্নকে উত্তৰটো অৰ্থাৎ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছিল। 10টা প্ৰশ্ন আছিলে ইয়াতে, প্ৰতিটো 1 নম্বৰ সৰুতে 10 নম্বৰ আছিল। ক নম্বৰ প্ৰশ্নটো আছিল একদিন চাৰুৰ কিয়া হোগী অৰ্থাৎ এদিনাখন চাৰিওফালে কি হ'ব। নেক্সট চোৱা ক নম্বৰ প্ৰশ্নটো ধৰতী মাতা কি উম্মিদে কিছ পৰ হে অৰ্থাৎ ধৰিত্ৰী মাতা অৰ্থাৎ পৃথিৱীখনৰ কিহৰ ওপৰত উম্মিদ আছে। গ নম্বৰ প্ৰশ্নটো আছিল আপনা নাম লিখো অৰ্থাৎ তোমাৰ নিজৰ নামটো লিখিবলৈ দিছিলে। নেক্সট চোৱা আংগন মে লোক কিয়া লগাতে হে চোতালত মানুহে কি লগায়, আংগন মে লোক লগাতে তুলসী। ঠিক আছে, আংগন মে লোক তুলসী লগাতে হে এনেকৈ লিখিব লাগিব। আৰু উত্তৰখিনি যদি কৰি দিব লাগে তোমালোকে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম উত্তৰখিনি তোমালোকক কৰি দিবলৈ। লগতে এই কুৱেশ্যন পেপাৰখন তোমালোকে আমাৰ মোবাইল এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই, এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। 5 নম্বৰ এইটো প্ৰশ্নটো চোৱা শিষ্য জল লানে কে লিয়ে কাহা কিয়া অৰ্থাৎ শিষ্যজনে পানী আনিবৰ কাৰণে ক'ত গৈছিলে সুধিছে। নেক্সট কুৱেশ্যনটি আছিল গৌতম বুদ্ধ কা বাল্যকাল কা নাম কিয়া হে গৌতম বুদ্ধৰ বাল্যকালৰ অৰ্থাৎ সৰুকালৰ নামটো তেওঁৰ কি আছিলে সুধিছে। নেক্সট কুৱেশ্যনটি আছিল হম হোংগে কামিয়াব কবিতা কি লেখক কা নাম লিখো। হম হোংগে কামিয়াব এই যিটো কবিতা আছিল কবিতাটোৰ লেখকজনৰ নামটো কি সুধিছে। নেক্সট কুৱেশ্যনটি আছিল পেৰ পৌধে উগানে সে কিয়া হোতা হে অৰ্থাৎ গছ গছনি যদি আমি ৰোপণ কৰোঁ ইয়াৰ পৰা কি হয় সুধিছে। নেক্সট কুৱেশ্যনটি আছিল পুৰাণে জমানে মে লোক কিন স্ৰোতো সে জল পিতে থে অৰ্থাৎ পুৰণা জমা অৰ্থাৎ আগৰ দিনত মানুহে ক'ৰ পৰা পানী খাইছিলে। নেক্সট কুৱেশ্যনটো আছিল তোমাৰা চখ কিয়া অৰ্থাৎ তুমি কি কৰি ভাল পোৱা, যেনেকৈ মেৰা চখ কিতাপ পঢ়না হে মই কিতাপ পঢ়ি ভাল পাওঁ। ঠিক তেনেকৈ তুমি কি কৰি ভাল পোৱা মানুহক সুধিছে। নেক্সট 2 নম্বৰত দিছিলে খালী জগহ ভৰো অৰ্থাৎ এই যিখিনি খালী ঠাই দি থোৱা আছে এইবোৰ খালী ঠাই আছে চোৱাচোন, এই খালী ঠাইবোৰ পূৰ কৰিবলৈ দিছিলে। যেনে চোৱা উদাহৰণ হিচাপত মই এটা কৈ দিছোঁ তোমালোকক, এইটো চোৱা এইটো অখলি হ'ব হয়নে, এইটো অমৰুদ হ'ব। ঠিক তেনেকৈ ইয়াতে খালী ঠাইবোৰত কি কি হ'ব তোমালোকক সুধিছে। তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। এপত তোমালোকে মাত্ৰ 1 বছৰৰ কাৰণে 100 টকাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। 3 নম্বৰ প্ৰশ্নটি আছিল ব্যঞ্জন বৰ্ণক ক্ৰমছে লিখো। ব্যঞ্জন বৰ্ণক এটা ক্ৰম অনুসাৰে লিখিব তোমালোকক দিছিলে। ঠিক আছে, এতিয়া স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ নিশ্চয় তোমালোকে জানাই, যিবিলাক ব্যঞ্জন বৰ্ণ আছিল অৰ্থাৎ ক খ খিনি তোমালোকক ক্ৰম অনুসাৰে লিখিবলৈ ধুনীয়াকৈ দিছিল। নেক্সট কুৱেশ্যনটো আছিল 4 নম্বৰ সংযুক্ত বৰ্ণক লিখো অৰ্থাৎ কৰ লগত যেতিয়া 29টা লগ লগোৱা হয় তেতিয়া কি হ'ব, স্বৰৰ লগত যেতিয়া দ্বিতীয় স্বৰ লগ লগোৱা হয় কি হ'ব, এনেকৈ তোমালোকক সুধিছে আৰু লিখিবলৈ কৈছে। নেক্সট চোৱা 5 নম্বৰটোত কি দিছিলে 12 অক্ষৰে লিখিবলৈ দিছিল, ইয়াতে তোমালোকক দিছিলে 6 নম্বৰ। ঠিক আছে, 6 নম্বৰ প্ৰশ্নটো আছিল স্বৰমালা কবিতা কি 4 পংক্তিয়া লিখো। স্বৰমালা যিটো কবিতা আছে এই কবিতাটোৰ 4 শাৰী তোমালোকক লিখিবলৈ দিছিল, ইয়াতে তোমালোকক দিছিলে 4 নম্বৰ। নেক্সট দিছিল আ বৰ্ণ সে বননে वाले শব্দো কো লিখো অৰ্থাৎ এই আৰে কি কি শব্দ লিখিব পাৰি। ঠিক আছে, আৰে আমি কি লিখি জানে আম লিখিব পাৰোঁ। ঠিক আছে, অখলি লিখিব পাৰোঁ, এনেকৈ কি লিখিব পাৰোঁ আমাক সুধিছে। আৰু আ বৰ্ণৰে লিখিব পৰা 4টা শব্দ তোমালোকক এই খালী ঠাইখিনিত লিখিবলৈ কৈছে। নেক্সট চোৱা প্ৰশ্নটো আছিল 8 নম্বৰ শব্দকে অৰ্থ লিখো, শব্দকেইটাৰ অৰ্থ লিখিবলৈ দিছিল। শব্দবিলাক দিছিলে কামিয়াব, ৰেগিস্তান, ব্ৰিক্স, মকান, অনাজ আৰু গন্দা। এই শব্দকেইটাৰ অৰ্থ লিখিবলৈ দিছিল। এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। কুৱেশ্যন পেপাৰখন তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰি লোৱা নাই এতিয়া তোমালোকে এপটো ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰি লোৱা।